Hello viewers, welcome to my channel. এই ৰেচিপিটোৰ কাৰণে ৰঙালাওৰ আগ কেইটামান আৰু ৰহৰ দাইল লৈছো। প্ৰথমতে ৰঙালাওৰ আগ কেইটা সাফা কৰি লৈছো। ৰঙালাওৰ আগ সকলোৰে প্ৰিয়। আজি অলপ বেলেগ ধৰণে ৰান্ধিম বুলি ভাবিছো। শাকখিনিৰ কোমল ঠাৰিবিলাক লৈছো আৰু পাত এই সকলোখিনি সফা কৰি ভালকৈ ধুই চালনীখনত টুকি লৈছো। তাৱাখন গৰম কৰি অলপমান ৰহৰ দাইল সেকি লৈছো। জুইটো কমাই ৰাখি লৰাই আছো। এনেদৰে আগতেই অলপমান ভাজি ললে সোৱাদটো ভাল হয়। ৰহৰ দাইলখিনি পানীত কেইবাবাৰো ধুই অলপ সময় তিয়াই থৈছো। এটা আলু, এটা বিলাহী, এটা পিঁয়াজ লৈছো, লগতে আদা নহৰু নহৰু কেইফুটামান গুচাই লৈছো। পিঁয়াজটো মিহিকে কাটি লৈছো। এতিয়া শাকখিনি মিহি মিহিকে কাটিছো। মিহিকে কাটি ললে আঞ্জাখন ভাল হয়। আদা নহৰু থেতেলিয়াই লৈছো। এয়া শাক কটা হৈ গ'ল। কেৰাহীত তেল দি পিঁয়াজ দি দিছো। জুইটো কমাই ৰাখিব। আদা নহৰু দিছো। অলপ সময় ভাজা হ'লেই শাকখিনি দি দিছো। অলপ সময় লৰাই থাকিলে শাকখিনি কমি আহিব। তেতিয়াই নিমখ, হালধি আৰু মছলাবিলাক দি দিছো। এতিয়া আলু আৰু বিলাহীও দিছো। জিৰা, ধনিয়া, গৰম মছলা, জলকীয়া গুড়ি সকলোখিনি দিছো। অলপ সময় ঢাকনখন দি সিজাইছো। জুইটো কমাই ৰাখিব লাগিব। দাইলখিনি কোমল হ'ল। এতিয়া মিক্সিত পিহি লৈছো। এইটো দাইলৰ পেষ্ট। শাকখিনি সিজি উঠিছে।
এতিয়া দাইলৰ পেষ্টটো দি দিছোঁ। অলপমান পানী দি লৰাই দিছোঁ। উতলি আহিলে জুইটো কমাই দি ঢাকনখন দি দিছোঁ। 5 মিনিটমান এইদৰে ৰাখিছোঁ। দাইলৰ আঞ্জাখন হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং। টেক কেয়াৰ।